আমি সমগ্ৰ অসমতে মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন আমি বিতৰণ কৰিছোঁ। আজি গুৱাহাটীৰ তিনিওটা সমষ্টি দিছপুৰ, চেণ্ট্ৰেল গুৱাহাটী আৰু নিউ গুৱাহাটী তিনিওটা সমষ্টিৰ হিতাধিকাৰীসকলক নিমন্ত্ৰণ কৰি আমি গুৱাহাটীৰ খানাপাৰা খেলপথাৰত পুঁজি আমি বিতৰণ কৰিবৰ বাবে উপস্থিত হৈছিলোঁ। মহিলা ৰাইজে এতিয়া চেক লৈও আছে। আমাৰ উদ্দেশ্য হ'ল সকলোৱে যাতে এটা সময়লৈকে গৈ লাখপতি বাইদেউ হ'ব পাৰে। আজি মই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ, ইয়াক ইমপ্লিমেণ্টেশ্যন কৰোঁতে অলপ সময় লাগিব, কিন্তু আপোনালোকে দেখিছে যে গুৱাহাটীত যি নতুন অনুষ্ঠান হয়, কেইদিনমান আগতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হৈছে, গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিং হৈছে, ফ্লাইঅভাৰ হৈছে, য'তে খালী স্থান থাকে তাতে বিভিন্ন সন্দেহযুক্ত লোক, থলুৱা লোকো আছে, খিলঞ্জীয়া লোকো আছে, কিন্তু বিভিন্ন সন্দেহযুক্ত লোকো আহি পেলাই দোকান পোহাৰ আদি পাতা আৰম্ভ কৰে। পৌৰ নিগমক মই এটা পলিচি বনাব কৈছোঁ যে গুৱাহাটীত যি ভেণ্ডিং কৰিব পৰা জোন থাকে, সেই জোনবিলাকত প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাসকলক সুবিধা দিব লাগে। আপোনালোকে যদি মণিপুৰত যায়, মণিপুৰত ইমা মাৰ্কেট, এইটো এটা সকলো স্থানতে দেখা পাব, মহিলাসকলে এই ধৰণৰ ব্যৱসায়বিলাক কৰে। কিন্তু আমাৰ অসমত বা গুৱাহাটীত তেনেকুৱা এটা পৰিৱেশ নাই। মই পৌৰ নিগমক অনুৰোধ কৰিছোঁ যে নতুন যি ভেণ্ডিং জোন সৃষ্টি হয় বা পুৰণা ভেণ্ডিং জোনতো যিখিনি সন্দেহযুক্ত লোক আছে, তেওঁলোকৰ জাগাত আমি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি অগ্ৰাধিকাৰ দিব লাগে, যাতে এনেধৰণে বহু মহিলাই লাখপতি দিদি হোৱাৰ বাবে সুযোগ পায়। এনেকুৱা ভেণ্ডিং জোন কৰাৰ পৰিৱেশ গুৱাহাটীতে আছে। বাকী ডিব্ৰুগড় আদি স্থানত ইউজুৱেলি তাৰে স্থানীয় মানুহসকলে ব্যৱসায় কৰে, কিন্তু তথাপিতো পৌৰ নিগম ডিব্ৰুগড় শিলচৰতো ডেফিনেটলি এনেকুৱা পলিচি ল'ব পাৰে। আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন প্ৰদান গুৱাহাটীৰ আটাইকেইটা সমষ্টিৰ মহিলাক তেওঁ যি ঘোষণা কৰিলে, এনে যদি পদক্ষেপ হয়, প্ৰকৃততে মহিলা সবলীকৰণৰ দিশত অসম আৰু এখোজ আগবাঢ়ি যাব। আৰু তেখেতে যি এই চিন্তা কৰিছে, প্ৰকৃততে এক আদৰণীয় পদক্ষেপ। গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰি দিব। এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব।